কি হৈছিল মানে তাক হাতী মাৰলা নদীতে মাতিউচ আছিল ওৰাং গৈ আছিল ভাড়াটাৰ এনে 5:30 কামৰ কাৰণে গৈ আছিল। কি হৈছে মানে আমাৰ ঘৰতে আছিল, ঘৰৰ পৰা আকৌ পুৱাই ওলালে সেই 5টা বজি ওলাই তো কাকটো মাত বোলটো নকৰে, এনে ওলাই গ'ল ভাড়াটাৰত তাতে কাম যাম বুলি। তো নদী কাষত আছিল, নদী যাই পুগছে আৰু তাক হাতীয়ে আক্ৰমণ কৰিল। তাৰ পিছত আকৌ মানুহবিলাক হালা কৰি আমাৰ তাতো খবৰ দিলে, তেতিয়া আমি যাই চালোঁ, তাক চাই পিছত ভাল লগা নাই। পিছত আৰু গাড়ী চাড়ী এনে ফোন চোন কৰি অনাৰ পিছত তাক লৈ আহিলোঁ। এতিয়া কি তাৰ লাগে চৰকাৰে যোনটো নিয়ম আছে এইটো কৰি দিব লাগিব। এতিয়া চৰকাৰে ব্যৱস্থা কৰি দিব লাগিব, কিয় মানে আমি এতিয়া কি কৰি চলিম। আমাৰ এটা কাম কৰা মানুহ আছিল, আমি আছোঁ। এতিয়া মানুহ যদি তেনেকৈ হৈ গ'ল তো আমাৰতো এইটো উপায় নাই। সেইকাৰণে আমাক চৰকাৰে ব্যৱস্থা কৰি দিব লাগিব। এতিয়া দুখীয়া মানুহ হয়, এতিয়া আমি যদি কাম কৰিব নাযাওঁ কোনে পালোঁ আমাক, কোনে দিব। সেইকাৰণে এতিয়া চৰকাৰে বিচাৰ কৰি দিব লাগিব। মানে এতিয়া যাওঁতে এইটো দিগদাৰ হয়, এতিয়া গেলে হাতীৰ ভয়। এতিয়া হাতীৰ ভয়ৰ কাৰণে মানুহ কামত যোৱা টান হয়। এতিয়া কাম কৰিব গেলে হাতীটো দিগদাৰ লগায়, সেইকাৰণে মানুহ কামত নাযায়। তেতিয়া চলিব মানুহ কেনেকা, ভোকতো মৰিব নোৱাৰে। সেইটো কাৰণে আমাৰ কাম চাম বন্ধ হৈ আছে। এতিয়া চৰকাৰে আমাৰ দাবীটো ভৰব লাগিব, কিয় মানে আমাৰ যোনটো ক্ষতি হ'ল, মানুহজন নায়ে, এতিয়া আমি কাম কৰি চলিম কেনেকৈ। এতিয়া কাম কৰোঁতেতো ভয় লাগে, এতিয়া যেনেকৈ গেলেও মানে মানুহটো গেৰেণ্টি নাথাকে। সেইকাৰণে চৰকাৰে এতিয়া দাবীটো ভৰব লাগিব 50 এনেকৈ হ'ব। ময়ে ধৰ আৰু এতিয়া এইটো পাব লাগে।